তিনিখন সভাত তিনিটা আঁচনি উপহাৰ দিলে ৰাইজক। লখিমপুৰৰ তিনিখনকৈ বিদ্যালয়ত আবণ্টন দিলে ২৪ কোটি টকা। কিন্তু তিনিখন সভাত ভাষণ দিলে মাত্ৰ ১ মিনিট ৫০ ছেকেণ্ড। কথাৰে নহয়, কামেৰে ৰাইজৰ আস্থা লাভ কৰা বিধায়ক মানৱ ডেকাৰ অভিনৱ পদক্ষেপ এয়া। উন্নত মানদণ্ডৰ লগত বা নিউ এডুকেশ্যন পলিচিৰ লগত ৰজিতা খুৱাই শিক্ষা ব্যৱস্থাটোত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এটা খুব সুন্দৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হোৱাটো দৰকাৰ। সেইটো আমি চৰকাৰৰ ফালৰ পৰা কৰি দিম। এইটো বিল্ডিং ধৰক ১-১.৫ বছৰ কমপ্লিট হ'ব আৰু গোটেই অসমৰ ২৮ চনৰ ভিতৰত ৪,৫০০ স্কুল কমপ্লিট হ'ব। এতিয়া সেইখিনি কৰাৰ পিছত তাৰ পিছৰ দায়িত্বখিনি আহি যায় শিক্ষকসকলৰ। শিক্ষকসকলে যাতে সুন্দৰকৈ শিক্ষাদান কৰি ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিব পাৰে আৰু এই ক্ষেত্ৰত অভিভাৱকসকলৰো এটা ভূমিকা আছে, ছাত্ৰ ছাত্ৰীসকলৰ এটা ভূমিকা আছে যে এটা খুব সুন্দৰ ঘৰ হ'লেই নহ'ব, এই জ্ঞানৰ মন্দিৰটোৰ ভিতৰত জ্ঞানৰ আৰাধনাও হ'ব লাগিব, তাৰ ভিতৰত উন্নত মানদণ্ডৰ শিক্ষাও হ'ব লাগিব। গতিকে গোটেইকেইটাই ইটোৱে ইটোৰ পৰিপূৰক ব্যৱস্থা, শিক্ষক সমাজ, ছাত্ৰ ছাত্ৰীসকল, অভিভাৱক ইটোৱে ইটোৰ পৰিপূৰক। মই আশা কৰিছোঁ এই স্কুলখনত মই আগতেও কেইবাবাৰো আহিছোঁ, বহুত অসমৰ স্কুলতকৈ উন্নত মানৰ স্কুল শিক্ষাৰ ক্ষেত্ৰত বা ইয়াত চাইণ্টিফিক যিবিলাক কাম কৰা হয় মই চাইছোঁ। গতিকে সেই ধাৰাটোক যাতে নতুনত্ব পোৱাৰ পিছত অধিক ত্বৰান্বিত কৰিব পাৰে, আপোনালোকে আৰু অধিক আগবঢ়াই লৈ যাব পাৰে, তাৰে মই কামনা কৰিলোঁ। সাংসদ প্ৰদান বৰুৱাৰ সৈতে বিধায়ক মানৱ ডেকাই লখিমপুৰত অংশগ্ৰহণ কৰে ইখনৰ পাছত সিখন সভাত। একেদিনাই পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু উত্তৰ লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনিমূলক নিৰ্মাণ কাৰ্যত অংশগ্ৰহণ কৰে বিধায়ক মানৱ ডেকা আৰু সাংসদ প্ৰদান বৰুৱাই। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।